আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। ভিতৰৰ বাৰাণ্ডাৰ ৰেলিঙত হেলান দি বাহিৰলৈ চাই থাকোঁতে তাই দেখিলে সি আহিছে। বোধহয় বাৰীলৈ গৈছে। সাঁচিপাতৰ পুথি লেখা শেষ হৈছে। আজিকালি দুই এবাৰ বজৰমণি গছজোপাৰ কাঁইট নিবলৈহে আহে। তাই দূৰৈৰ পৰা দেখিলে তাৰ বেগটো কাগজ আৰু কিতাপেৰে ওফন্দি আছে। বৰমামীয়েকে তাইক চিঞৰি আছে। তাই একো শুনা নাই। তাই একেৰাহে বাৰীলৈ দীঘল দীঘল খোজ পেলাই গৈ থকা তালৈ চাই থাকিল। অলপ পাছতে দেখিলে বৰমোমায়েক খৰখোজেৰে তাৰ ওচৰলৈ গৈছে, কিবা কৈছে। বাৰীলৈ নগৈ সি উভতি জবাফুলজোপাৰ ওচৰৰ জপনাখনৰ ওচৰতে অলপ সময় থিয় দি ৰ'ল। তাৰ পিছত জপনাখন খুলি সি ওলাই গ'লগৈ। তাৰ দীৰ্ঘ শৰীৰটো নেদেখা হ'ল। গছজোপা চানি ফুলি থকা ৰক্তজবা ফুলজোপাই তাক ঢাকি ধৰিলে। তগৰক কোলাত লৈ তাই চোতালত বহি থাকিল। ঘৰখনত উদুলি মুদুলি লাগিছে। বৰমোমায়েকৰ গলগলীয়া মাতটো তাইৰ কাণত বাৰে বাৰে পৰি থাকিলহি। আই, জী জোঁৱাইক ভাতমুঠি খুৱাই সোনকালে পঠিওৱাৰ দিহা কৰক। আইতাক তাইৰ ওচৰলৈ আহিছে। আই, তই লাগে যা। আইতাকৰ মুখখনত চেপি ৰখা কান্দোন। তাই আইতাকক গবা মাৰি ধৰিছে। নাকান্দিবা আইতা, মই আহি থাকিম। কৌশল্যা সুমিত্ৰাহঁত আছে নহয়। হঠাৎ তাইৰ ভাৱ হ'ল, অতদিনে থকা এইখন তাইৰ ঘৰ নহয়। এইখন সুমিত্ৰা, কৌশল্যা, মামাক মামীয়েকহঁতৰহে ঘৰ। তগৰে দৌৰ মাৰিব খুজিছে। দৌৰিব খুজি তগৰে হাউলোতে তাইৰ গাৰ চোলাৰ চিলাইটো ফৰফৰকৈ এৰাই গ'ল। তাই তগৰক কোলাত বহুৱাই চুলিখিনিত মুখখন গুজি দিলে। তগৰৰ কোমল চুলিখিনিয়ে তাইৰ মুখখন আইতাকৰ পৰা আঁৰ কৰি ধৰিছে। আইতা, সিয়না তগৰৰ চোলাবোৰ চব সৰু হৈ গ'ল। মই গ'লে আপুনি চোলা শিব পাৰিব জানো? মোৰ ৰিহা এখন আৰু মাজু মামীৰ চাদৰ এখন মই থৈ দিছোঁ। তাই আইতাকৰ ওচৰ চাপি আহিছে। আইতা, তগৰক মই লৈ যাওঁনে? আইতাকে মূৰ জোকাৰি উঠিল। এইটো কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। তাইক মই জী জোঁৱাইৰ ডিঙিত কিয় আঁৰি দিম? মই আনিছোঁ, ময়ে পৰালৈকে চাম। মাকতো একো কৰিবলৈ নিদিওঁ। দেউতাকো তাই দিগদাৰি নকৰে। তাইক মইহে ৰাখিম। আই, সেইখন ঘৰত তই জিৰণীয়া মৌ ভুতুংকৈ উৰা মাৰিবি। তেতিয়া তই তাইক লগত নিবিনে কিবা? তাই মনে মনে থাকিল। তই এইবোৰ আবোল তাবোল বকি মন বেয়া নকৰিবি। তগৰক মই চাম নহয়। তই চোলা সি পঠিয়াবি। অকল চুলিখিনিৰেই নহয়, তগৰৰ পুতলাহেন মুখখনেৰে তাই নিজক আইতাকৰ পৰা লুকুৱাইছে। আইতা, সি আৰু চোলা আনিব বুলি কৈছিল। যদি কিতাপ কাগজো আনে। তাইৰ মাতটো
এক অস্পষ্ট কঁপনিত ডুব গ'ল। তাক আহিবলৈ বৰ মোমায়েৰে মানা কৰিছে। কি? তাই চক খাই উঠিল। তাই ভঁৰালৰ আগলৈ চাই থাকিল। সি আহিছে, বেগটো থৈছে, বৰপীৰাখন উলিয়াই একমনে লিখিছে। সি চেঁচা চাহখিনি একে সোহাই খাইছে। সি তগৰৰ হাঁহিটো চাই আছে। সেই চকুহাল, তিৰবিৰ ৰ'দ বাগৰি অহা চকুহাল, বজৰমণি গছৰ ছাঁৰ কোমল আন্ধাৰ, এখন উষ্ণ কোমল হাত, বহুত কাগজ, এসোপা কিতাপ, কাহানিও নুশুনা কিছুমান নতুন কথা, এখন বহল পৃথিৱী। তাই ভঁৰালৰ আগলৈ উঠি গ'ল। ভঁৰালৰ আগত কলি গাইজনী বান্ধি থোৱা আছে। নতুনকৈ পোৱালি জগা গৰুজনীয়ে হেম্বেলিয়াই আছে। মহিৰামে গৰুজনীৰ ওচৰলৈ পোৱালিটো আনি এৰি দিলে। পোৱালিটো গাখীৰ খাবলৈ লাগিল। আইজনী, কি কৰিছ? আইতাকো তাইৰ লগে লগে ভঁৰালৰ আগ পালেহি। আইতা, কলিগাইৰ পোৱালিটো বৰ ধুনীয়া হৈছে। কপালত ইমান ধুনীয়া ফুট এটা আছে। তাই গৰু পোৱালিটো মৰম কৰি কৰি চাৰিওফালে চাইছে। বিভিন্ন পেলনীয়া বস্তুৰ মাজত বৰপীৰাখন পৰি আছে, আৰু একো নাই। এখিলা কাগজ গোবৰত পোত গৈ আছে। আইতাকেও গৰু পোৱালিটোৰ গাত হাত ফুৰাইছে। আইজনী, মোৰ পিতা তেতিয়া নিমাতী ঘাটত আছিল। আমি দেৰগাঁৱলৈ উঠি অহাৰ আগে ঘাটৰে নেপালী এটাক গোটেই গোহালি গৰু বিক্ৰী কৰি দিছিল। মই এনেকুৱা কপালত বগা ফোট থকা গৰু পোৱালি এটা মনে মনে দুলিৰে ঢাকি থৈছিলোঁ। তাই আইতাকৰ মুখখনলৈ চাই আছে। আইতাকৰ মুখখন যেন বেছি সুতৰা সুতুৰি হৈছে। চুলিবোৰ যেন বেছি বগা হৈছে। ধানৰ দুলিৰে ঢাকি থৈছিলে? এৰা মাজনী, নেপালীয়ে গমকে পোৱা নাছিল। পিতায়ে গম পাই ধমক দি পোৱালিটোক আকৌ নেপালীক দি দিলে। তাই হাঁহিব খুজি ৰৈ গ'ল। আইতাকৰ চকুহাল যেন সেমেকা। মোৰ কেতিয়াবা এনে লাগে যেন জীৱনটোৰ চব বস্তুৱেই গৰু পোৱালিটোৰ দৰে। ধানৰ দুলিৰে ঢাকি একো ৰাখিব নোৱাৰি। কেৱল মায়া কৰি মনক সন্তাপ দিয়া হয়। যশোদা আৰু তাই নীৰৱে গৰুজনীৰ ওচৰতে থিয় দি থাকিল। আই, নাতিনীক আপুনি ভঁৰালৰ ভিতৰত সুমুৱাই থ'ব খুজিছে নেকি? বৰপুতেকৰ মাতত যশোদা আৰু তাই উভতি চালে। যশোদাই সুস্পষ্টকৈ দেখিছে পুতেকে হাঁহি থকা মুখখনৰ চেলাউৰিযোৰ কোচ খোৱা, চাৱনিটো ঘোপা। নাই বোপাই, কাকনো বুকুত থোৱাৰ শকতি আছে। যোৱা বস্তু যাবই। যশোদাই চাদৰৰ আগেৰে চকুহাল মচি এইবাৰ গৰুজনীলৈ চাইছে। তাই পোৱালিটোলৈ বৰ মায়া কৰিছে। গৰুজনী গাড়ীত লৈ যাবলৈ অসুবিধা হ'ব নেকি? নহয় আই, উঠাই নিব পাৰিব। ময়ো কথাটো ভাবিছিলোঁ। বাগানত গাখীৰে ময়ে ডুব খাই থকা মানুহ, চৰকাৰী চাকৰিত কষ্টই পায় নেকি? দিয়ক, গৰু এজনী দি পঠাওক। হুলস্থুল কৰি গৰুজনী গাড়ীত উঠাই দিয়াৰ ব্যৱস্থা কৰা পুতেকলৈ অলপ সময় যশোদাই চাই থাকিল। গঢ়নে পিতনে কথাই বতৰাই চলনে ফুৰনে তেনেই বাপেক যেন হৈছে। যশোদাই বুজিলে বিনাক এইখন ঘৰৰ পৰা আঁতৰ কৰিবলৈ পুতেকে গৰু নালাগে, চব দিব। গৰু পোৱালিটোৰ ওচৰত দৌৰি ফুৰা তগৰক কোলাত লৈ যশোদাই নিজকে কোৱা দি কৈ উঠিল, এই খেদিলে কলৈ পঠিয়াম? যশোদাই গোসাঁই ঘৰৰ ফালে চাই হাতযোৰ কৰিলে। তাই বুলনিলৈ ওলাই গ'ল। মাকে ভিতৰত আগ সেৱা কৰি তাক ধৰি কন্দা কটা কৰি আছে। তাইৰ মাকৰ এই পেনপেননিবোৰ একেবাৰে ভাল নালাগে। তাই ৰেলিঙত হেলান দি ৰৈ থাকিল।
বহুত দিনৰ মূৰত তাই বুলনিত ভৰি দিছে। তগৰ কৰবাৰ পৰা আহি তাইৰ ওচৰ পালেহি। তগৰে তাইৰ পোচাকী কাপোৰযোৰ চাইছে। তগৰৰ গাত সিয়না চোলাটো লিপিত খাই ধৰিছে। তগৰে তাইৰ চাদৰৰ আঁচলটো ধৰি টানিবলৈ ধৰিলে। তাইকো মূৰ মেলাই ভাল চোলা পিন্ধাই দিব লাগে। তাইও ফুৰিবলৈ যাব। তগৰে তাইলৈ চাই হাঁহি মাৰিছে, ঠিক যেন ৰুমা বাইদেৱে হাঁহিছে। তগৰ ফুলৰ দৰে সজীৱ কোমল। ৰুমা বাইদেউ, আন্ধাৰ ঘৰটোৰ মাজত জঁপিয়াই থকা সৰু চুলি তাঁতৰ চিৰিহেন দেহাৰ সেই ভয়াৱহ মানুহজনী। তাই বহি তগৰৰ চুলিখিনিত হাত ফুৰাই দিলে। চুলিবোৰ তলফালে আঙুঠিৰ দৰে পাক খাই থাকে। আলফুলে তাই আঙুঠিবোৰ লিৰিকি বিদাৰি থাকিল। ঠিক এনেকুৱাইতো আছিল নিজে নিজেই পাক খাই যোৱা মচুৱা গুম সাপহেন বেনীডাল। কিয় এনে হল? ৰুমা বাইদেউৰ কিয় এনে হল? দুখ পালেই মানুহৰ এনে হয়। আইতাই কৈছিল, মানুহে সন্তাপ পালে তগৰক তাই যোৱাৰ পাছত কোনে চাব? কামৰ পৰা আহৰি নোপোৱা আইতাকে কেতিয়া তগৰক গা ধুৱাব? মামীয়েকহঁতে বাৰু তাইক গালি পাৰিব নেকি? তাইক চাই নাথাকিলেই যে মামীয়েকহঁতৰ কোঠাত সোমাই গৈ। তগৰে যদি দুখ পায়, যদি তগৰৰ ফুলকোমল মুখখন যদি। তাই তগৰক গবা মাৰি ধৰিলে। তাইৰ চকুৰ পৰা টোপ টোপকৈ পানী পৰি মুগাৰ ৰিহা মেখেলাযোৰত অ'ত ত'ত বিয়পি পৰিল। তাই তগৰৰ চুলিবোৰ সাথন লগাই দিছে। মাজনী, তুমি কাকো দিগদাৰি নকৰিবা দেই। বেয়া কাম নকৰিবা। দুষ্টামিও অকণো নকৰিবা। তগৰেও মূৰ লৰাই কৈ উঠিল, দুষ্টামি নকৰোঁ, মই ভাল ছোৱালী বিনা। নকৰিবা। ভাল ছোৱালী হ'বা। ভাল ছোৱালী হ'লে তোমাক কোনেও দুখ নিদিয়ে। তগৰে ৰিহাত মৰা পখিলাটো চুই চুই তাইৰ বুকুতে সোমাই থাকিল। চববোৰ বুলনিলৈ ওলাই আহিছে। তাই চবৰে আগত গৈ গাড়ীত উঠিলগৈ। তগৰে চিঞৰি চিঞৰি কান্দিছে। তাই মূৰ তুলি চাবলৈ সাহ কৰা নাই। আইতাকৰ সোতৰা সোঁতোৰ ফেকুৰি থকা মুখখন যদি চকুৱে চকুৱে পৰে, তগৰে হাত ভৰি আছাৰি কান্দি থকা যদি চকুত পৰে, যদি মোমায়েকৰ কঠিন চাৱনিটো চকুৱে চকুৱে পৰে, তাই তলমূৰকৈ বহি থাকিল। বৰষুণ আহিব, এটা ছাতি লৈ আহ। ছোৱালী মাৰি ঠেং ভাঙিলে একো নহয়। এক দেউতাহঁতৰ তালৈকে পঠিয়াই দিয়ক। দেউতা দাদাহঁতৰ শাসনত থাকিলে কিবা এটা শিকিব। ইয়াত যাৰে তাৰে লগত ঘূৰি ঘূৰি তাই বনৰীয়া হ'ব। তাইৰ সৰু বিয়া হোৱাৰ পাছত কি কৰিবা? তাইক তোমালোকে ডিঙি চেপি নামাৰিবানে? দেউতা, দেউতা, মই কলৈকো নাযাওঁ। মই জনচন চাহাবক ক'লোগৈ, ছোৱালী এজনীয়ে কেনেকৈ দুপৰীয়া বহি বহি কান্দি থাকে। ইছ, ক'তনো কান্দো মই? মাহঁতে কয় তুমি বোলে মেনেজ ল'ৰাটো। দুপৰীয়া দুপৰীয়া কান্দি থকা ছোৱালীজনী। বহুদিনৰ মূৰত তাই বাহিৰৰ পৃথিৱীখন দেখিছে। পকীআলি পাৰ হৈ গাড়ী শিলগুটি দিয়া আলিত উঠিছে। বাগানৰ চাহপাত কঢ়িওৱা গাড়ী ঢেৰ ঢেৰাই গৈছে। গাড়ী ৰেলৰ আলি পাৰ হ'ল। তাই চিনি পাইছে সেই খেৰৰ ঘৰ, সেউজীয়া গছ, চকুৱে শেষ নমনা পথাৰ, তাই দৌৰি দৌৰি অহা ৰাস্তাটো, পদুম ফুলেৰে জকমকাই থকা পুখুৰীটো,
তাই শৰ্মা ককাৰ ঘোঁৰাটোৰ পৰা নামিব নোৱাৰি ওলমি দিয়া গছজোপা, আনকি তাই ওলমি দিয়া গছৰ ডালটো একেধৰণেৰে অলপ আগলৈ ওলাই আছে। তাই হাঁহি দিলে। কেৱল আকাশখন সোণালী নহয়, সেইদিনা তাই দেখাৰ দৰে হালধীয়া পোহৰত লুকাই লুকাই অহা চৰাইজাকো নাই। পথাৰবোৰ শেষ হৈছে। মাকে ওপৰলৈ হাতযোৰ কৰিছে। ভালে ভালে তেওঁ হামদৈ পথাৰ পাৰ হলো। ভালে ভালে? তাই মাকৰ মুখখনলৈ চাইছে। কন্দা কটা কৰোঁতে শিৰ আৰু কপালৰ সেন্দুৰৰ ফোট একাকাৰ হৈছে। মাকৰ মুখখন কোনোবাখিনিত বৰমোমায়েক যেন লাগে। ভালে ভালে নহয় কি? এইখন কালিকা লগা পথাৰ। ৰাতি ধনগুলৈৰ নাচোন যিয়ে দেখিছে সিয়ে তেজ বটিয়াই মৰিছে। মাকে কথাবোৰ বৰ লাহে লাহে কয়, প্ৰায় নুশুনিয়ে। ওচৰলৈ গৈ কাণ পাতিলেহে ভালকৈ শুনি। তাই ঘূৰি চালে। অন্তহীন সোণালী ৰ'দৰ পোহৰত জলমল কৰি আছে। তাই মুখ ঘূৰাব পৰা নাই। লাহে লাহে সোণালী ঢৌবোৰ বাগৰি গৈছে, বৈ বৈ নোহোৱা হৈছে। কি সুন্দৰ! হঠাৎ দিগবলয় চুই থকা সোণালী পথাৰখনৰ পৰা উটি আহিল কলি জহা ধানৰ গোন্ধ। মাকে আতংকিত হৈ জীয়েকৰ থৰ লগা চকুহাল চাইছে। তেনেকৈ নেচাবা মাজনী। কি হ'বনো? তাই ডাঙৰ ডাঙৰকৈ উত্তৰ দিছে। দেউতাকেও তাইৰ মাত শুনি পাছৰ চিটলৈ ঘূৰি চালে। মা, ধনগুলৈ ভূত নহয় নহয়, এবিধ কেছহে। মই কিতাপত পাইছোঁ নহয়। মাকৰ বুকুখন ধপধপাই উঠিল। সৰুতেই চম্ভালিব নোৱাৰা ছোৱালীজনী এতিয়া কেনেকৈ ৰাখিব? তাই কিমান ডাঙৰকৈ হাঁহিছে। ছোৱালী মানুহৰ মুখত এনে হাঁহি! চিহ চিহ, এইকনো কিয় লৈ আহিব লগা হ'ল? ককাক মোমায়েকহঁতৰ লগতে থকা হলে ভাল আছিল। আইতাকেতো ৰাখিব খুজিছিলেই। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৬ষ্ঠ-বিংশতিতম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, ডাঙৰ মোমায়েক ৰাজীৱ লোচন বৰঠাকুৰ, বীণাৰ দেউতাক প্ৰবাল কুমাৰ শৰ্মা, বীণাৰ মাক সীতা সংগীতা শৰ্মা, তগৰ ৰোহন গৌতম শৰ্মা আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ৭বিংশতিতম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একেই সময়তে।